সাহস কৰিব পৰা নাই এতিয়া ডাঙৰ স্ক্ৰীণত কেনেকৈ চাম বেয়া লাগি আছে আৰু দেখিছে ৰাতিপুৱা বৰষুণ যাক ইমান দিনে অহা নাই আজি আহিছে আৰু অকল ৰৈ ৰৈ বিনালে বুলিয়ে নহয় আমি জুবিনদাৰ মিছন চাইনাৰ পৰা আৰম্ভ কৰি কাঞ্চনজংঘা চিকাৰ যিমানবোৰ আহিছে সকলোবোৰ চাইছোঁ ডক্টৰ বেজবৰুৱাটো গতিকে কি ক'ম দেখিছে আপোনালোকে ভাঙি পৰিছোঁ অলপমান কিন্তু এতিয়া সন্মুখত যেতিয়া দেখিম তেতিয়া কেনেকুৱা লাগিব আমি মানে ক'ব পৰা নাই তাকে সাহস গোটাই আছোঁ বুকু এতিয়াও কঁপি আছে আৰু দেখাৰ লগে লগে আৰু বেছি বেয়া লাগিব আৰু আমি ভাবোঁ যে জুবিনদাই যিটো সপোন দেখুৱাইছিলে আমিও আগৰ পৰা অসমীয়া চিনেমাৰ বিষয়ে কৈ আহিছোঁ মোৰ নিজৰে যিবোৰ ছ'চিয়েল মিডিয়া একাউণ্টছ আছে তাতে মই অসমীয়া চিনেমাৰ বিষয়ে ভালদৰে ৰিভিউ দি আহোঁ আৰু জুবিনদাৰ লগত আমি লগো পাইছিলোঁ কথা পাতিছিলোঁ আগতে আৰু এতিয়া চাওঁ আগলৈকে আৰু এই ধাৰাটো যাতে ৰখে সেইটোৱে বিচাৰোঁ আৰু জুবিনদাৰ আশা পূৰণ হওক যেনেকৈ জুবিনদাই কৈছিলে যে সকলো মানুহে অসমীয়া চিনেমা চাওক আমাৰো আশা আছিলে অসমত অসমীয়া চিনেমাই চলিব লাগে আৰু এতিয়া মই ক'বলৈ গৈ মোৰ মানে বুকু কঁপি আছে হয়তো ভিতৰত সোমালে চকু পানীখিনি মই যেনেকৈ ৰাখি আছোঁ মোৰ মাতটোৱে ধৰিব পাৰিছে মাতটো কঁপি গৈছে ইমানখিনিয়ে ক'ম আৰু ইয়াতকৈ আৰু অসমত আচলতে আৰু এইটো চলিব আজি বুলিয়ে নহয় দুমাহলৈকে চলি থাকিব এনেকুৱা লাগি আছে তেনেকৈ চলিব আৰু এই ধাৰাটো আৰু যাতে চলিব লাগে আৰু আমি জানোৱেই জুবিনদা আজি থাকা হয় আমাৰ বেছি ভাল লাগিলে হয় তেওঁৰ লগত একেলগে চালোঁ হয় কিন্তু আজি 4:25 আৰম্ভ হৈছে ৰাতি 11টালৈকে চলিব এইটো ইতিহাস অকল অসম বুলিয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষই গম পাইছে যে অসমত এনেকুৱা ডাঙৰ চিনেমা বনে আৰু অসমৰ একমাত্ৰ ডাইৰেক্টৰ একমাত্ৰ এক্টৰ একমাত্ৰ ছিংগাৰ কোন জুবিন গাৰ্গ এইটো সকলোৱে জানিব আজি 100 বছৰলৈ আমি লিখি থ'ব লাগিব বহুতে হয়তো জুবিন গাৰ্গক আমাৰ যিবোৰ পিছৰ প্ৰজন্ম আছে তেওঁলোকে এতিয়া গম পাব যে জুবিন গাৰ্গ এজন এনেকুৱা ব্যক্তি আছিলে যি ডাইৰেক্টৰ এক্টৰ ষ্টৰী ৰাইটাৰ ছিংগাৰ আৰু তেওঁৰতো ব্যক্তিত্বটো আমি ক'ব লাগিবই তেওঁ জানি অসমৰ মানুহক কেনেকৈ সহায় কৰিছিলে কেনেকৈ হেল্প কৰিছিলে আৰু প্ৰত্যেকজন মানুহৰ লগতে নিজৰ ভাইৰ দৰে নিজৰ দাদাৰ দৰে তেওঁলোকে মানে মানিছিলে তো এই বস্তুখিনিৰ কাৰণেই আমাৰ ভাল লাগে আৰু আমি ৰৈ ৰৈ বিনালে চাবলৈ আহিছোঁ প্ৰত্যেকজনে আহিব ইয়াতো কাকো মানে আহ্বান জনোৱাৰ কোনো কথাই নাই স্বেচ্ছাই ওলাই আহিব আজি বৰষুণক নেৰিছোঁ আমি ভিজি আহিছোঁ আৰু চাওঁ কি হয় চোৱাৰ পিছত গম পাম আৰু মই মানে কি ক'ম মই কোৱাৰ ভাষা নাই মনত এইটোৱে দুখ লাগি আছে জুবিনদাৰ এইটো লাষ্ট ফিল্ম এইটোৱে মনত বহুত দুখ লাগি আছে মই আৰু একো ক'ব নোৱাৰো নাই মোৰ ভাগ্নি আহিছে লগত ক'ৰ পৰা আহিছে আপোনালোক নাৰেংগীৰ পৰা আহিছোঁ আমি জুবিনদাক কেতিয়াবা আপুনি লগ পাইছে তেওঁৰ প্ৰগ্ৰাম আমি চাওঁৱেই আৰু এই আজি আচলতে অন্তিমবাৰ হ'ব হয়তো তেওঁৰ এইখন ছবি তেওঁ বহুত সপোন আছিলে আৰু ছবি কৰাত কিন্তু আজিখনে হয়তো শেষ ছবি তেওঁৰ কেতিয়া ভাবা নাই তেওঁৰ লাষ্ট ছবি এনেকুৱা আজি চাবই বহুত বেয়া লাগিছে জুবিনদাৰ আগৰ চিনেমাবিলাক চাইছে নাই চাইছোঁ আগৰ ফিল্মখনো চাইছোঁ মিছন চাইনা এইটোও চাইছোঁ মই তেওঁৰ প্ৰগ্ৰাম য'তে হওক আমি যাওঁৱেই আৰু চাব নোৱাৰিম সেইটোৱে বেয়া লাগি আছে ৰাতি শুব পৰা নাই ভাবি আছোঁ ৰাতিপুৱা কেতিয়া হ'ব কেতিয়া দেখা পাম মইতো ৰাতিপুৱা একদম 4টাতে মানে টোপনিৰ পৰা উঠি কিনে মানে কেতিয়া আহিম আহিছোঁ মই 5টামানতে আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।